দিবলৈ বাধ্য আছো। এনেকে কষ্ট আর সহ্য নহয়। আমাক গুলিয়াই মারক, কিয় গুলিয়াই নামারে? আমাক কিয় যন্ত্রণা দি আছে? আমাক কিয় ইমান আঘাত কৰি আছে? আমার মুসলমানের উপর অত্যাচার কিয়? আমার কিয় ইমান অত্যাচার? কিয় আমাক ধর্মত আঘাত কৰিলে? কবরস্থান, মসজিদ, স্কুল আৰু ঈদগাহ আৰম্ভ কৰিলে ইয়াক আমি বিনম্ৰ অনুৰোধ কৰিছো। এই চৰকাৰক মই বাৰ অনুৰোধ কৰিছো, আপোনালোকক ধৰ্মক আঘাত কৰিছে, আপোনালোকৰ খাস মাটি উচ্ছেদ কৰি ঠিকই আছে। মানুহবিলাক পুনৰ সংস্থা দিয়াৰ আপোনাৰ অধিকাৰ আছে। এজন মানুহে যদি দেশৰ নাগৰিক সংস্থাপন নাপায়, দেশৰ নাগৰিক হয়, এইটো দেশৰ ৰাজনীতিৰ এইটো নিয়ম আছে, তাক জাগা দিব লাগিব আৰু সংস্থা দিব লাগিব। ইয়াত কিছুমান মানুহে যে কৈছে বজলগা দিছে, এই বজলগা কেনেকে যাব? না যাতায়াত অৱস্থা আছে, না স্কুল কলেজ আছে, না বিদ্যুৎ আছে। এই কোন কোন ল'ৰা ছোৱালী, এই শিক্ষাৰ্থীসকলক ক'ত যাব? এই চৰকাৰ এইবিলাক কি আমাক বেগু পাইছে নেকি? আৰু চৰকাৰে কি সেইবিলাক মানুহে একেবাৰে মানে নিকাশ কৰিব বিচাৰিছে নেকি? ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিছো, আপোনালোকে ভাল এখন জেগাক দিয়ক। কিয় নিদিয়ে ভাল জেগা? আৰু আমাক ধৰ্মীয় অনুষ্ঠানত কিয় আঘাত কৰিলে? এটা স্কুলবিলাক ছাত্ৰ ছাত্ৰীবিলাক ক'ত যাব? ইয়াত কবৰস্থানবিলাক কেনেকে মানুহ, আমাৰ মা দেউতা ইয়াৰ মানুহে তাক কবৰস্থান দিছে, এই মানুহবিলাক ক'ত যাব? ইয়াৰ আমাৰ যি ঈদগাহ আছিলে, সেই ঈদগাহটো ভাঙি পেলালে, মছজিদ ভাঙি পেলালে। এই চৰকাৰৰ পতনটো 100% আহিব। এই দুখীয়াৰ অত্যাচাৰ বন্ধ কৰক, আপোনালোক বিনম্ৰ অনুৰোধ কৰিছো। অন্যথায় আমি বহি নাথাকো, প্ৰতিবাদ কৰি যাম। লাগিলে নিজৰ জীৱন দিবলৈ বাধ্য আছো। এনেকে কষ্ট আৰু সহ্য নহয়। আমাক গুলিয়াই মাৰক, কিয় গুলিয়াই নামাৰে? আমাক কিয় যন্ত্ৰণা দি আছে? আমাক কিয় ইমান আঘাত কৰি আছে? আমাৰ মুছলমানৰ উপর অত্যাচার কিয়? আমার কিয় ইমান অত্যাচার? কিয় আমাক ধর্মত আঘাত কৰিলে? কবরস্থান, মসজিদ, স্কুল আৰু ঈদগাহ আৰম্ভ কৰিলে ইয়াক আমি বিনম্ৰ অনুৰোধ কৰিছো। দিবলৈ বাধ্য আছো। এনেকে কষ্ট আৰু সহ্য নহয়। আমাক গুলিয়াই মারক, কিয় গুলিয়াই নামারে? আমাক কিয় যন্ত্ৰণা দি আছে? আমাক কিয় ইমান আঘাত কৰি আছে? আমার মুছলমানের উপর অত্যাচার কিয়? আমার কিয় ইমান অত্যাচার? কিয় আমাক ধর্মত আঘাত কৰিলে? কবরস্থান, মসজিদ, স্কুল আৰু ঈদগাহ আৰম্ভ কৰিলে ইয়াক আমি বিনম্ৰ অনুৰোধ কৰিছো। এই চৰকাৰক মই বাৰ অনুৰোধ কৰিছো, আপোনালোকক ধৰ্মক আঘাত কৰিছে, আপোনালোকৰ খাস মাটি উচ্ছেদ কৰি ঠিকই আছে। মানুহবিলাক পুনৰ সংস্থা দিয়াৰ আপোনাৰ অধিকাৰ আছে। এজন মানুহে যদি দেশৰ নাগৰিক সংস্থাপন নাপায়, দেশৰ নাগৰিক হয়, এইটো দেশৰ ৰাজনীতিৰ এইটো নিয়ম আছে, তাক জাগা দিব লাগিব আৰু সংস্থা দিব লাগিব। ইয়াত কিছুমান মানুহে যে কৈছে বজলগা দিছে, এই বজলগা কেনেকে যাব? না যাতায়াত অৱস্থা আছে, না স্কুল কলেজ আছে, না বিদ্যুৎ আছে। এই কোন কোন ল'ৰা ছোৱালী, এই শিক্ষাৰ্থীসকলক ক'ত যাব? এই চৰকাৰ এইবিলাক কি আমাক বেগু পাইছে নেকি? আৰু চৰকাৰে কি সেইবিলাক মানুহে একেবাৰে মানে নিকাশ কৰিব বিচাৰিছে নেকি? ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিছো, আপোনালোকে ভাল এখন জেগাক দিয়ক। কিয় নিদিয়ে ভাল জেগা? আৰু আমাক ধৰ্মীয় অনুষ্ঠানত কিয় আঘাত কৰিলে? এটা স্কুলবিলাক ছাত্ৰ ছাত্ৰীবিলাক ক'ত যাব? ইয়াত কবৰস্থানবিলাক কেনেকে মানুহ, আমাৰ মা দেউতা ইয়াৰ মানুহে তাক কবৰস্থান দিছে, এই মানুহবিলাক ক'ত যাব? ইয়াৰ আমাৰ যি ঈদগাহ আছিলে, সেই ঈদগাহটো ভাঙি পেলালে, মছজিদ ভাঙি পেলালে। এই চৰকাৰৰ পতনটো 100% আহিব। এই দুখীয়াৰ অত্যাচাৰ বন্ধ কৰক, আপোনালোক বিনম্ৰ অনুৰোধ কৰিছো। অন্যথায় আমি বহি নাথাকো, প্ৰতিবাদ কৰি যাম। লাগিলে নিজৰ জীৱন দিবলৈ বাধ্য আছো। এনেকে কষ্ট আৰু সহ্য নহয়। আমাক গুলিয়াই মাৰক, কিয় গুলিয়াই নামাৰে? আমাক কিয় যন্ত্ৰণা দি আছে? আমাক কিয় ইমান আঘাত কৰি আছে? আমাৰ মুছলমানৰ উপর অত্যাচার কিয়? আমার কিয় ইমান অত্যাচার? কিয় আমাক ধর্মত আঘাত কৰিলে? কবরস্থান, মসজিদ, স্কুল আৰু ঈদগাহ আৰম্ভ কৰিলে ইয়াক আমি বিনম্ৰ অনুৰোধ কৰিছো।